9 আগষ্ট তাৰিখে বিশ্ব আদিবাসী দিৱস উদযাপন কৰা হয় পোৱালিপথাৰ জামুগুৰিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত। এই সভাত উপস্থিত থাকে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দসকল, লগতে সদৌ অসম আদিবাসী মহিলা শক্তি চমকীয়া উপা কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী ৰেশ্মা ওৰাং ডাঙৰীয়ানী। এই বিশেষ দিনটো বিশ্বৰ আদিবাসী জনগোষ্ঠীৰ সংস্কৃতি, ইতিহাস, পৰম্পৰা আৰু অধিকাৰৰ ওপৰত সচেতনতা বৃদ্ধিৰ বাবে উদযাপন কৰাৰ কথা উল্লেখ কৰে। আদিবাসী সমাজৰ ভাষা, পৰম্পৰা, নৃত্য, গীত, কলা, সংস্কৃতি আগবঢ়াই লৈ যোৱাৰ লগতে আদিবাসী জনগোষ্ঠীৰ শিক্ষা, স্বাস্থ্য, ভূমি অধিকাৰ, উন্নয়ন আৰু সামাজিক ন্যায়ৰ ক্ষেত্ৰত সলনি কৰাৰ দায়িত্ব আমাৰ সকলোৰে বুলি জানিব দিয়ে। এই বিশ্ব আদিবাসী দিৱস আমাৰ বাবে কেৱল এটা উৎসৱ নহয়, এই জাগৰণৰ দিন। আজিৰ এই দিৱসত আমাৰ অধিকাৰ বাবে একত্ৰিত হৈ আগবঢ়োৱাৰ কথা ভাষণত প্ৰদান কৰে আউপাৰ সভানেত্ৰী। গোলাঘাট জিলা অন্তৰ্গত পোৱালিপথাৰ জামুগুৰিত ইতিমধ্যে মই উপস্থিত আছোঁ আৰু মহিলা সমিতি হয়, আউপা হয়, বৰ্তমান সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা গোলাঘাট জিলা সমিতিয়ে মোক আমন্ত্ৰিত অতিথি হিচাপে ইয়াত নিমন্ত্ৰণ জনাইছিলে বিশ্ব আদিবাসী দিৱসত, আৰু এইখিনিতে উদ্যোক্তা মণ্ডলীক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। বিশ্ব আদিবাসী দিৱস 9 আগষ্ট 2025 পোনপ্ৰথমে সদৌ অসম আদিবাসী মহিলা সমিতি কেন্দ্ৰ সমিতিৰ তৰফৰ পৰা সমগ্ৰ বিশ্ব তথা সমগ্ৰ ভাৰতবৰ্ষ আৰু অসমৰ যিসকল আদিবাসী জনগোষ্ঠীৰ বসবাস কৰা বসতি মানুহক পোনপ্ৰথমে বিশ্ব আদিবাসী দিৱসৰ আন্তৰিকতাৰে শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। এই বিশ্ব আদিবাসী দিৱস আদিবাসী জনগোষ্ঠীৰ পৰম্পৰা, অধিকাৰ আৰু যি প্ৰাপ্যৰ কাৰণে এই আদিবাসী দিৱস বিশেষ কৰি আমি পালন কৰোঁ। আৰু আমাৰ আদিবাসী দিৱস 1994 চনৰ পৰাই সমগ্ৰ বিশ্বতেই 9 আগষ্ট দিনাখন আদিবাসী দিৱসখন আমি পালন কৰোঁ। বিশেষ আমাৰ অধিকাৰ, সমতা আৰু আমাৰ কলা, কৃষ্টি, সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত আদিবাসী দিৱসটো আমি উদযাপন কৰোঁ। আৰু এই চেগতে মই ক'ব বিচাৰোঁ, আমাৰ যিসকল আদিবাসী জনগোষ্ঠীৰ বসতি মানুহসকল আছে, নিজৰ কৰ্মৰ যোগেদি আদিবাসী সমাজৰ উত্তৰণ আৰু উন্নতিৰ কৰাৰ চেষ্টা কৰিব লাগিব। কাৰণ আমাৰ সমাজখন অতিকৈ পিছপৰা, এই পিছপৰা জনগোষ্ঠীৰ কাৰণে নিজেই এগৰাকী সাহসী সংগ্ৰামী হিচাপে সমাজখনৰ কাৰণে ওলাই আহিব লাগিব আৰু আমাৰ সমাজখনৰ কাৰণে কিবা এটা অৱদান দি যাব লাগিব। আজি সমগ্ৰ বিশ্ব তথা সমগ্ৰ ভাৰতবৰ্ষ অসমতে আদিবাসী দিৱস উদযাপন কৰা হৈছে। এইটো অকল উৎসৱ নহয়, এইটো হৈছে আমাৰ জাগৰণৰ দিন। আমি জাগ্ৰতি হ'ব লাগিব আৰু সমাজখনৰ কাৰণে কিবা এটা অৱদান দি যাব লাগিব। জয় অসম, জয় আদিবাসী, জোহাৰ। গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু পোৱালিপথাৰ আঞ্চলিক সমিতিৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি বিশ্ব আদিবাসী দিৱস উদযাপন কৰা হয়। আৰু ইয়াত আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ সকলো বিষয়ববীয়াৰ উপস্থিতিত আজি এই অনুষ্ঠান আমি কৰিলোঁ। আৰু ইয়াত যিহেতু আমি স্থানীয় মানুহৰ তথা আমাৰ আমন্ত্ৰিত কৰি অনা আম্পা মহিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী ৰেশ্মা ওৰাং ডাঙৰীয়ানী বাইদেউ আমাৰ মাজত উপস্থিত হয়। যথেষ্টখিনি খুব ভাল লাগিলে। আৰু এই অনুষ্ঠানটোৰ যোগেদি আমি সকলো বিশ্ববাসীক আমি জনাব খুজিছোঁ যে আদিবাসী জনগোষ্ঠীটো কেৱল এটা সত্তা, তেওঁলোকে দীৰ্ঘদিন ধৰি তেওঁলোকে আন্দোলন কৰি তেওঁলোকৰ অধিকাৰখিনিয়ে আজি আমি ল'বলৈ সক্ষম হৈ আছোঁ। আৰু সেই অনাগত দিনতো যেতিয়ালৈকে আমাৰ আন্দোলন, যেতিয়ালৈকে আমাৰ যিখিনি আমাৰ সমস্যাখিনি, যিখিনি আমাৰ অধিকাৰখিনি যেতিয়ালৈকে আমি নাপাওঁ, সেই তেতিয়ালৈকে আমি আন্দোলন কৰিয়ে যাম। আৰু এইবোৰ অনুষ্ঠানৰ যোগেদি আমাৰ সকলো আদিবাসীসকলক আমি সজাগতা কৰিব খুজিছোঁ। যিহেতু আমাৰ জনগোষ্ঠীৰ হৈ পেলাই আজি বহুত তেজাল ডেকাই আজি প্ৰাণ আহুতি দিলে। তেওঁলোকৰ যি আধৰুৱা সপোন, তেওঁলোকৰ যি আশা আকাংক্ষা, সেইবোৰ আমি পূৰ কৰিবৰ কাৰণে আমি সকলো দলে বলে ওলাই আহিছোঁ। আৰু আজি বিশ্ব আদিবাসী দিৱসটো আমি খুব উলহ মালহেৰে উদযাপন কৰিছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত আমাৰ সাংস্কৃতিক আমাৰ নিজৰ বাদ্যযন্ত্ৰ লগত আছে আৰু সাংস্কৃতিক যত্ন কৰিম। তথাপিও আমি এই মঞ্চৰ যোগেদি আমি আপোনালোকক এটা মেছেজ দিব বিচাৰিছোঁ যে বিশ্ব আদিবাসী দিৱসত আমাৰ সকলো আদিবাসীসকলে এক হোৱাৰ আমি সকলোকে আহ্বান জনাইছোঁ। আৰু যিসকলে
এই আমাৰ এক হোৱাৰ ক্ষেত্ৰত যিসকলে বাধা আৰোপ কৰিছে তেওঁলোকক আমি সকীয়াই দিব খুজিছো। তেওঁলোকে এনেবোৰ কাৰ্যৰ পৰা বিৰত থাকক। আমাৰ আদিবাসীসকল এতিয়া জাগিছে, তেওঁলোকে সদায় এক হৈ কাম কৰিব আৰু সকলো সময়তে এক হৈ থাকিব আৰু সদায় আমাৰ অধিকাৰ আৰু যি প্ৰাপ্যৰ হকে আমি যুঁজ দি যাম। আৰু সেয়ে আমাৰ প্ৰধান লক্ষ্য। আদিবাসী দিৱসৰ উপলক্ষে আপোনালোকৰ চেনেললৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ।